নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ কেইটামান এনচাৰ কি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ। লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি হিমবাহ। লাডাখৰ চিয়াচেন হিমবাহৰ এক উদাহৰণ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক। অপশ্যন এত আছে পঞ্জাৱ, অপশ্যন বিত আছে উৰিষ্যা, অপশ্যন চিত আছে হাৰিয়ানা, অপশ্যন ডিত আছে উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উৰিষ্যা। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। বিশ্বকাপ ফুটবল খেল ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল খেল ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে। অপশ্যন এ 3বাৰ, অপশ্যন বিত আছে 5বাৰ, অপশ্যন চিত আছে 4বাৰ, অপশ্যন ডিত আছে 7বাৰ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 5বাৰ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই। নিম্নলিখিত কোনখন দেশৰ বৰ্তমান অস্তিত্ব নাই। অপশ্যন এত আছে ছুইজাৰলেণ্ড, অপশ্যন বিত আছে স্লোভেকিয়া আৰু অপশ্যন চিত আছে জাৰ্মান আৰু অপশ্যন ডিত আছে পোলেণ্ড। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই, এইটো ক'লোঁ নহয়। নেক্সটটো লৈ আহিছোঁ। নিম্নলিখিত কোনগৰাকীক 2024 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ অপশ্যন এত আছে গুলজাৰ, অপশ্যন বিত আছে অৰূপ কুমাৰ দত্ত, অপশ্যন চিত আছে ৰতন থিয়াম আৰু অপশ্যন ডিত আছে নীলমণি ফুকন। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ গুলজাৰ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা। অপশ্যন এত আছে অস্কাৰ, অপশ্যন বিত আছে এমি এৱাৰ্ডছ আৰু অপশ্যন চিত আছে গোল্ডেন গ্লোব আৰু অপশ্যন ডিত আছে গ্ৰেমি এৱাৰ্ড। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি গ্ৰেমি এৱাৰ্ড। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত। কোনখন নগৰীত পদ্মনাভ স্বামী অৱস্থিত। অপশ্যন এত আছে বেংগালুৰু, অপশ্যন বিত আছে চেন্নাই, অপশ্যন চিত আছে মাদুৰাই, অপশ্যন ডিত আছে তিৰুৱন্তপুৰম। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি তিৰুৱন্তপুৰম পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। কালবেলিয়া ভাৰতৰ কোন অঞ্চলত লোকনৃত্যৰ ৰূপ। কালবেলিয়া ভাৰতৰ কোন অঞ্চলত লোকনৃত্যৰ ৰূপ। ইয়াৰ অপশ্যন এত আছে কুমায়ুন অঞ্চল, অপশ্যন বিত আছে ছোটানাগপুৰ অঞ্চল, অপশ্যন চিত আছে কোংকণ অঞ্চল, অপশ্যন ডিত আছে থৰ মৰুভূমি অঞ্চল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি থৰ মৰুভূমি অঞ্চল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তপিদাৰ সাম্ৰাজ্য আছিল। ইয়াৰ অপশ্যন এত আছে উত্তৰ পূব ভাৰত, অপশ্যন বিত আছে কাশ্মীৰ অঞ্চল, অপশ্যন চিত আছে কচ্ছ অঞ্চল আৰু অপশ্যন ডিত আছে দক্ষিণাত্য অঞ্চল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি কাশ্মীৰ অঞ্চল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। কোনখন নৱদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। কোনখন নৱদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। ইয়াৰ অপশ্যন এত আছে ভস্মাচল, অপশ্যন বিত আছে সন্ধ্যাচল, অপশ্যন চিত আছে নীলাচল আৰু অপশ্যন ডিত আছে চিত্ৰাচল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ভস্মাচল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহ কোনে লিখা। সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। ইয়াৰ অপশ্যন এত আছে ফাহিয়ান, অপশ্যন বিত আছে হিউৱেন চাং, অপশ্যন চিত আছে আল বেৰুনি আৰু অপশ্যন ডিত আছে মাৰ্ক পলে আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি হিউৱেন চাং। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল। ইয়াৰ অপশ্যন এত আছে বাঁহ, অপশ্যন বিত আছে পানী মেটেকা, অপশ্যন চিত আছে কুঁহিয়াৰ আৱৰ্জনা আৰু অপশ্যন ডিত আছে কলগছ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বাঁহ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছে ঘৰুৱা খেলপথাৰত জয়পুৰৰ বাহিৰে আন কোনখন ঠাইত আছিল। ইয়াৰ অপশ্যন এত আছে গুৱাহাটী, অপশ্যন বিত আছে ধৰমশালা, অপশ্যন চিত আছে ভুৱনেশ্বৰ, অপশ্যন ডিত আছে পানাজী। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ গুৱাহাটী। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। য'ত টয়টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। য'ত
টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এত আছে চীন অপশ্যন বিত আছে দক্ষিণ কোৰিয়া অপশ্যন চিত আছে ছিংগাপুৰ অপশ্যন ডিত আছে জাপান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাপান নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য ইয়াৰ অপশ্যন এত আছে ৰাজস্থান অপশ্যন বিত আছে গুজৰাট অপশ্যন চিত আছে উৰিষ্যা আৰু অপশ্যন ডিত আছে মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোনটো উক্তি শুদ্ধ ইয়াত অপশ্যন এত আছে ছিকিমৰ সৈতে সীমা অসমৰ সৈতে ভাগ বতৰা কৰা এইটো ভুল ছিকিম অসমৰ পৰা পশ্চিম দিশত অৱস্থিত এইটো শুদ্ধ এইটো আমি শুদ্ধটো পাই গ'লোঁ এটা অপশ্যন বিটো শুদ্ধ ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত এইটো শুদ্ধ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে জম্মু আৰু কাশ্মীৰ অঞ্চলত কোনটো পৰ্বতমালা আছে ইয়াৰ অপশ্যন এত আছে পীৰ পাঞ্জাল পৰ্বতমালা অপশ্যন বিত আছে সাতপুৰা পৰ্বতমালা অপশ্যন চিত আছে ধৌলাধাৰ পৰ্বতমালা আৰু অপশ্যন ডিত আছে মিচিমি পাহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পীৰ পাঞ্জাল পৰ্বতমালা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ নিৰ্দেশক কোন ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ নিৰ্দেশক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত আছে ৰীমা দাস অপশ্যন বিত আছে হিমা দাস অপশ্যন চিত আছে মৰিন দাস আৰু অপশ্যন ডিত আছে কি নাজানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল ইয়াৰ অপশ্যন এত আছে ব্ৰিটিছ সিংহাসন অপশ্যন বিত আছে ফৰাচী সিংহাসন অপশ্যন চিত আছে ৰাছিয়ান সিংহাসন অপশ্যন ডিত আছে স্পেনিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসনৰ বাবে ঠিক আছে বন্ধু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ লাইক এটা কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা ইয়াত যদি কিবা ভুল আছে তেনে সকলোৱে ক্ষমা কৰিবা ধন্যবাদ